D24 নিউজ অসমলৈ আপোনাক স্বাগতম। বৰপেটা জিলাৰ বামুনডংৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত সমূহীয়া পবিত্ৰ ইফতাৰ অনুষ্ঠান সম্পন্ন। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বামুনডংৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰু মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল হাকিম, সম্পাদক তালাত মাহমুদ, বিশিষ্ট সমাজসেৱক শামছুল হক, সাইদুল ইছলাম, ৰফিউল ইছলাম, আফজল খানৰ সহযোগত বামুনডংৰা জামে মছজিদ প্ৰাংগণত পবিত্ৰ ইফতাৰ আৰু দোৱা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলেমান খান, আপোনালোকে চাই আছে D24 নিউজ অসম। আজি যি ইফতাৰ পাৰ্টি বিশিষ্ট অতিথি হিচাপে কি ক'ব? আজি বামুনডংৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰিছিলে আমাৰ ইয়াতে জামে মছজিদত ইফতাৰ পাৰ্টি আয়োজন কৰিছে আমাৰ মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা। চাওক, আমি চেঙা সমষ্টিৰ বিভিন্ন পঞ্চায়তত আমাৰ কংগ্ৰেছ দলে বিভিন্ন জেগাত ইফতাৰৰ জৰিয়তে আমাৰ যি সমন্বয়, আমাৰ যি সম্প্ৰীতি, আমাৰ যি মিলা প্ৰীতি, এইটো অক্ষুণ্ণ ৰখাৰ কাৰণে আমাৰ কংগ্ৰেছ দলে আমাৰ যি ৰমজান মান্থ, এই ৰমজান মান্থত আমাৰ যি সমাজত বেয়া বস্তুবোৰ আমাৰ সমাজত যিবোৰ আছে সেইবোৰ আঁতৰাই কেনেকৈ আমি নতুন ভাল বস্তু আমি আহৰণ কৰিব পাৰোঁ, আৰু আমাৰ সমাজত যিবোৰ বেয়া কাম চলি থাকে, কোনোবাই যদি ভুল কৰিছে জীৱনত, সেইবোৰ আমি কেনেকৈ শুধৰাই আকৌ যাতে নতুন এটা জীৱন আমি আৰম্ভ কৰিব পাৰোঁ, তাৰ কাৰণে আজি এই ৰমজান মাহত আমি বিভিন্ন পঞ্চায়তত গৈ আমি পঞ্চায়তৰ আমাৰ মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা ইফতাৰৰ জৰিয়তে আমি একত্ৰিত হৈ আমি সমন্বয়ৰ বাৰ্তা এটা দিব বিচাৰিছোঁ। গোটেই বিশ্ববাসীৰ আমি শান্তি বিচাৰিছোঁ, দোৱা কৰিছোঁ, ইয়াত যাতে আমাৰ অসম তথা ভাৰতবৰ্ষতে গোটেই বিশ্বত যাতে মানুহৰ মাজত এটা শান্তিৰ বাতাবৰণ সৃষ্টি হয়, যাতে যি আজি আমাৰ সমাজৰ মাজত যি আজি কুসংস্কৃতিবোৰ আমাৰ বিয়পাই আছে, যিবোৰে আজি বিভিন্ন জেগাত আজি ড্ৰাগছেই কওক, মদ ভাং গাজা বিভিন্ন বেয়া কামবোৰ চলি থাকে, সেইবোৰ যাতে আমি কেনেকৈ আঁতৰাই এটা নতুন সমাজ গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমাৰ দোৱা কৰি আছোঁ যাতে বিশ্ববাসীৰ মাজত শান্তিৰ বাতাবৰণ সৃষ্টি হয়। তাৰ কাৰণে আজি মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা দোৱাৰ লগতে আমি শান্তি বিচাৰিছোঁ। থেংক ইউ। এই অনুষ্ঠিত হোৱা বামুনডংৰা মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা যি ইফতাৰ মেহফিল আছিল, এই ইফতাৰ মেহফিল অনুষ্ঠানত অসম সংখ্যালঘু বিভাগৰ অধ্যক্ষ মাননীয় ছলমান খান ডাঙৰীয়া তেখেতে আমাৰ মাজত উপস্থিত হৈছিল, আৰু তেখেতে অহাৰ লগে লগে আমাৰ সংখ্যালঘু মানুহে বহুত আনন্দ পাইছিল, আৰু তেওঁক আমি বামুনডংৰা মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।